নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গেইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একাংশ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ সন্দৰ্ভত এক বিশেষ মন্তব্য প্ৰকাশ কৰিছে। সেই কথাখিনিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব খুজিছোঁ। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কিনো কৈছে শুনি লওঁ। অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়।